Hello students, good evening all. Vision Academy Northeast YouTube পৰিয়ালটিলে আপোনালোক সকলোকে স্বাগতম জনাইছো। So students, ইতিমধ্যে আপোনালোকে স্ক্ৰিনত দেখি গম পাব পাৰিছে যে আমি আজি কোনটো বিষয়ক লৈ ক্লাছটো আৰম্ভ কৰিব বিচাৰিছো। So আপোনালোকে সেই কথা ইতিমধ্যে গম পাইছে যে most probably অহা অক্টোবৰ মাহত গুৱাহাটী হাইকোৰ্টৰ যে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষা সেই পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে most probably অক্টোবৰ মাহত হ'বলৈ গৈ আছে। গতিকে বোধ কৰোঁ আপোনালোক সকলোৰে বৰ্তমান প্ৰস্তুতি তুংগত নহয়নে বাৰু? তো ষ্টুডেণ্টছ সকলোকে আমাৰ পৰিয়ালটিৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু আজি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ এই প্ৰচেষ্টাৰ যি বাট সেই বাটত আমি আপোনালোকৰ সহপাঠী হৈ আপোনালোকৰ প্ৰচেষ্টা আৰু অলপ সৰল আৰু সহজ কৰি তোলাৰ উদ্দেশ্য হাতত লৈছোঁ। So students, আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে বিগত বৰ্ষৰ যি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে সেই পৰীক্ষাৰ প্ৰশ্নকাকতখনৰ আধাৰতে আমি এটা কমপ্লিট মডেল বা সেল্ফ টেষ্ট পেপাৰ প্ৰস্তুত কৰিছোঁ। কুৱেশ্যন পেপাৰখনৰ পেটাৰ্ণ একেই থাকিব বিগত বৰ্ষৰ দৰে, কিন্তু ইয়াৰ প্ৰশ্নসমূহ বেলেগ থাকিব। ইয়াৰ প্ৰশ্নসমূহ কমপ্লিটলি বেলেগ ধৰণে বনোৱা হৈছে, কিন্তু পেটাৰ্ণ একেই থাকিব। আমি আশা ৰাখিছোঁ আগন্তুক যি সময়ত যিসকল এস্পাইৰেণ্ট বা যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে তেওঁলোকৰ কাৰণে সেই ভিডিঅ'টি যথেষ্ট সুবিধা হ'ব। তো পেপাৰখন এনেধৰণেই লিখা থাকিব, দেখিবলৈ পাইছে আপোনালোকে। এই ধৰণে ওপৰৰ ইন্ট্ৰডাকশ্যনখিনি থাকিব। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে টাইম, যিটো পেপাৰখনৰ টাইম কেৱল 2 ঘণ্টা দিয়া হৈছে আৰু ইয়াৰ ফুল মাৰ্কছ হৈছে 120 নম্বৰ। তো মই সেই পেপাৰখন পূৰ্বৱৰ্তী প্ৰশ্নকাকতখন যিটো 2023 চনত অনুষ্ঠিত হৈ গৈছিল সেইখন এনালাইচিছ কৰোঁতে দেখিবলৈ পাইছিলোঁ যে গোটেই পেপাৰখনত 50টা কুৱেশ্যনৰ ভিতৰত যিটো গ্ৰামাৰ বা যিখিনি ইংৰাজী বিষয়ক প্ৰশ্ন আছে সেই গোটেইখিনি আপোনালোকৰ সেই ভকেবুলাৰীৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিলে। চ' এণ্টায়াৰ পেপাৰখনেই মেইনলি ভকেবুলাৰীৰ ওপৰতে গুৰুত্ব দিয়া হৈছে। আপোনালোকৰ কিছুমান ভিন্ন ভিন্ন ধৰণৰ শব্দ, ফ্ৰেছেছ, বাক্যাংশ আদি দিয়া হৈছে আৰু সেইসমূহৰ সমাৰ্থক, বিপৰীতাৰ্থক বা চেম মিনিং এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছে। গতিকে চাব গ'লে সেইবোৰ একোটা ভকেবুলাৰী হয় বা শব্দ ভাণ্ডাৰ, যাক আমি অসমীয়াত কওঁ। চ' সেই ভকেবুলাৰী বা শব্দ ভাণ্ডাৰৰ ওপৰতে বিশেষকৈ পেপাৰখনৰ বেছি সংখ্যক প্ৰশ্ন কাটা হৈছিলে। গতিকে মই ভাবো পেপাৰখনৰ প্ৰশ্নসমূহ আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি মূলতে ভকেবুলাৰীৰ ওপৰত অলপ জানি লোৱাটো দৰকাৰ। সেইবাবে ভকেবুলাৰীৰ অলপ ডেফিনেশ্যন মই আনিছোঁ। চ' প্ৰশ্ন কাকতখন ছল্ভ কৰিবলৈ যোৱাৰ আগতে আমি ভকেবুলাৰীৰ ওপৰত অলপ চাওঁচোন। চ' ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ভকেবুলাৰী, যাক অসমীয়াত শব্দ ভাণ্ডাৰ বুলি কোৱা হয়। গোটেই প্ৰশ্ন কাকতখনত ভকেবুলাৰীৰ ওপৰতে বিশেষকৈ গুৰুত্ব দিয়া হৈছে। চ' ইয়াতে মই আপোনালোকৰ সুবিধা হ'বৰ কাৰণে আপোনালোকে ইয়াৰ বিষয়ে জানিব পৰাকৈ মই ভকেবুলাৰীৰ ওপৰত বা ভকেবুলাৰী কাক কয়, ভকেবুলাৰীতনো কি কি থাকে, ভকেবুলাৰী কি ধৰণে ক'ত কেনেকে ইউজ হয়, কেনেকে ব্যৱহাৰ হয়, ইয়াৰ ফাণ্ডামেণ্টেল ক'ত কেনেকে ইউজ হয় ফাণ্ডামেণ্টেলি। তো সেই গোটেইখিনি বিষয়ক লৈ কিনে এটা চমুকৈ আপোনালোকে বুজিব পৰাকৈ মই এটা ডেফিনেশ্যন আনিছোঁ, ইতিমধ্যে স্ক্ৰীণত দেখিবলৈ পাইছে। তো ইয়াতে চাবচোন, মই পইণ্ট 1 কৰি দিছোঁ ডেফিনেশ্যন অফ ভকেবুলাৰী। তো ভকেবুলাৰী মানেনো কি আচলতে? তো ইয়াতে মই ইংৰাজী আৰু অসমীয়া দুয়োটাতে দিছোঁ আপোনালোকে বুজিব পৰাকৈ। যিসকলে ইংৰাজীত জানে ইংৰাজীত পঢ়ি বুজি ল'ব পাৰিব, আৰু যিসকলে ইংৰাজীত দুৰ্বল বা ইংৰাজী ইমান বুজি নাপায় তেওঁলোকে অসমীয়াটো তলত অসমীয়াখিনি পঢ়ি সেই বিষয়টোৰ ওপৰত সম্যক জ্ঞান ল'ব পাৰিব। So first, definition of vocabulary. Vocabulary manenu ki asolote? The vocabulary refers to the collection of words, phrases and expressions that a person knows, understands and uses in a language.
বুজি পাইছেনে মানে ভকেবুলাৰী মানে কি হয় ইয়াতে যিসকলে বুজি নাপায় মই অসমীয়াটো দি দিছো সেইখিনি আপোনালোকে চাব পাৰিব যিবোৰ শব্দ বাক্যাংশ বা বাক্যৰ অংশ যিবোৰ ইংৰাজীত ফ্ৰেছেছ বুলি কয় আৰু অভিব্যক্তিৰ যিবোৰ সংকলন সেইবোৰকে কি বুলি কোৱা হয় ভকেবুলাৰী বা শব্দ ভাণ্ডাৰ বুলি কোৱা নহয়নে এইবোৰ দেখিছে আজি শব্দ বাক্যাংশ বা বাক্যৰ অংশ আৰু অভিব্যক্তিৰ যি সংকলন সেই সংকলনবোৰকে কোৱা হয় ভকেবুলাৰী বা শব্দ ভাণ্ডাৰ যিবোৰ শব্দ বাক্যৰ অংশ বা বাক্যাংশ আৰু অভিব্যক্তি কোনো ব্যক্তিয়ে বুজিব পাৰে জানিব পাৰে আৰু যিকোনো ভাষাত ব্যৱহাৰ কৰা হয় সেইসমূহকে কি বুলি কোৱা হয় ভকেবুলাৰী বা শব্দ ভাণ্ডাৰ বুলি কোৱা হয় এতিয়া ধৰক মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত কথা পাতি আছো ইন্টাৰেকশ্যন কৰি আছো নহয় জানো সো সেই কথাখিনিত বা সেই ইন্টাৰেকশ্যন খিনিত মই যিবোৰ শব্দ যিবোৰ বাক্য যিবোৰ অভিব্যক্তি সেইবোৰ যিবোৰ প্ৰতিফলন ঘটিছে বা মই ব্যৱহাৰ কৰিছো সেইখিনি হৈছে ভকেবুলাৰী বা শব্দ ভাণ্ডাৰ বুজি পাইছে সো সেইটো আছিল ভকেবুলাৰী ডেফিনেশ্যন সো নেক্সট মই আপোনালোকক ক'বলৈ গৈ আছো যে ভকেবুলাৰীত থাকেনো কি আচলতে ভকেবুলাৰীত কি আছে সো ভকেবুলাৰী কন্টেইনছ 2 নম্বৰ পইণ্ট ইয়াত কি কি থাকে ইতিমধ্যে মই কৈ গলো ৱৰ্ডছ থাকে শব্দ থাকে ফ্ৰেছেছ থাকে যি বাক্যাংশ বা বাক্যৰ অংশ থাকে ইডিয়মছ থাকে যি প্ৰবচনছ থাকে আৰু এক্সপ্ৰেছনছ টাৰ্মিনলজি সেইখিনি হৈছে ভকেবুলাৰীত থকা বস্তু যেনে শব্দ বাক্যাংশ প্ৰবচন অভিব্যক্তি পৰিভাষা ইয়াতে অসমীয়াটো দিয়া আছে এইখিনিও আপোনালোকে চাব পাৰিব ঠিক আছে ইয়াৰ লগতে ভকেবুলাৰীত কি কৰিছে ইয়াত বিভিন্ন ভাষাৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে ভকেবুলাৰীত ভাষাৰ বিভিন্ন দিশসমূহ সামৰি লোৱা হৈছে যেনে কোনবোৰ দিশ ভাষা এটাৰ যেনে অৰ্থ মিনিং হয়নে উচ্চাৰণ প্ৰনাউন্সিয়েশ্যন ব্যৱহাৰ যাৰ ইউজেছ হয়নে তাৰপিছতে অৰ্থবোধক যিটো ইংৰাজীত কি বুলি কৈছে কনোটেশ্যনছ বুলি কৈছে তাৰপিছতে হৈছে প্ৰসংগ বা কনটেক্সট এইখিনি থাকে ভকেবুলাৰীত বা ভকেবুলাৰী সেইখিনি বিষয়বস্তু সামৰি লয় নহয় জানো তো মূলতে আমি ক'ব পাৰো যে ভকেবুলাৰী বা শব্দ ভাণ্ডাৰ হৈছে ভাষাৰ এক মৌলিক উপাদান মানে ভকেবুলাৰী বা শব্দ ভাণ্ডাৰ যে অসমীয়াত শব্দ ভাণ্ডাৰ বুলি কোৱা হয় তো হৈছে ভাষাৰ এক মৌলিক উপাদান অৰ্থাৎ পৃথিৱীত যিমানেই ভাষা নাথাকক কিয় আমি যিমানবোৰ ভাষাৰে আমি কথা পাতো সেই প্ৰত্যেকটো ভাষা ক'বলৈ বা পাতিবলৈ সেই ভাষাৰ মাধ্যমেদি যোগাযোগ স্থাপন কৰিবলৈ আমাক ভকেবুলাৰীৰ প্ৰয়োজন হয় বা শব্দ ভাণ্ডাৰৰ প্ৰয়োজন হয় সেইকাৰণে কি বুলি কৈছে শব্দ ভাণ্ডাৰ বা ভকেবুলাৰী ভাষাৰ এক মৌলিক উপাদান যিয়ে ফলপ্ৰসূ যোগাযোগ আৰু প্ৰকাশ ভংগী সক্ষম কৰে নহয় জানো সো সেইখিনি আছিলে ভকেবুলাৰী কি আৰু ভকেবুলাৰীৰ ভিতৰত কি থাকে আৰু তাক কি ধৰণে ব্যৱহাৰ কৰা হয় ক'ত ব্যৱহাৰ কৰা হয় নহয় জানো ঠিক আছে আমি নেক্সটলৈ আগবাঢ়ো ইম্পৰ্টেন্স অফ ভকেবুলাৰী বা শব্দ ভাণ্ডাৰৰ গুৰুত্ব কি এই বিষয়ে জানে নহয় জানো তো এটা পইণ্ট ৱাইজ মই কৰি দিছো 3টা পইণ্ট দিছো এটা হৈছে ইফেক্টিভ কমিউনিকেশ্যন দেখিবলৈ পাইছে ইফেক্টিভ কমিউনিকেশ্যন কি হ'ব ফলপ্ৰসূ যোগাযোগ অসমীয়াটো দিয়া আছে চাই ল'ব পাৰিব ফলপ্ৰসূ যোগাযোগ তো এটো হৈছে a strong vocabulary helps convey ideas and thoughts clearly শক্তিশালী শব্দ ভাণ্ডাৰ বা ভকেবুলাৰী কি কৰে মানুহৰ ধাৰণা চিন্তা স্পষ্টভাৱে প্ৰকাশ কৰাত সহায় কৰে হেতু হ'ল 1 নম্বৰ ভকেবুলাৰীৰ গুৰুত্বতা নহয় জানো দ্বিতীয়তে আমি চাওঁ এক্সপ্ৰেছন এণ্ড নাউন্স যি প্ৰকাশ আৰু সূক্ষ্মতা So, here define korisu. A diverse vocabulary allows for more precise and nuanced expressions. The বৈচিত্ৰ্যময় যেটো প্ৰকাশ আৰু সূক্ষ্মতা হেতু এটা ভকেবুলাৰীৰ অন্যতম গুৰুত্বতা তো ইয়াৰ ডেফিনিশ্যনটো মই দিছো যে বৈচিত্ৰ্যময় শব্দ ভাণ্ডাৰ বা ভকেবুলাৰী অধিক নিখুঁত আৰু সূক্ষ্মভাৱে প্ৰকাশ কৰিবলৈ সুবিধা প্ৰদান কৰে বুজি পাইছে যে বৈচিত্ৰ্যময়
শব্দ ভাণ্ডাৰ বা ভকেবুলাৰী আপোনাৰ যিকোনো ভাষা অধিক নিখুঁতভাৱে আৰু সূক্ষ্মভাৱে প্ৰকাশ কৰিবলৈ সি সুবিধা প্ৰদান কৰে। তো ইয়াৰ নেক্সট গুৰুত্বটো হৈছে ৰিডিং কম্প্ৰিহেনশ্যন। সেই যিটো অসমীয়াত পঢ়াৰ বোধগম্যতা বুলি কোৱা হয়। ঠিক আছে, ইয়াক মই ডিফাইন কৰিছো। আণ্ডাৰষ্টেণ্ডিং ভকেবুলাৰী ইজ ক্ৰুচিয়েল ফৰ কম্প্ৰিহেণ্ডিং ৰিটেন টেক্সট। যে লিখিত গ্ৰন্থ বুজি পাবলৈ বা লিখিত গ্ৰন্থ ভালকৈ বুজিবলৈ শব্দ ভাণ্ডাৰ বা ভকেবুলাৰী বুজাটো অতি গুৰুত্বপূৰ্ণ। আপোনালোকে বিভিন্ন ধৰণৰ পৰীক্ষাসমূহৰ ইংৰাজী বিষয়টোত সেইটো আহে। বিগত বৰ্ষৰ ADRE 3O আপোনালোকে দিছে, তাতো কম্প্ৰিহেনশ্যন যিটো ৰিডিঙৰ পাৰ্ট সেইটো আহিছিলে, য'ত এটা পেছেজ দিয়া থাকিব। সেই পেছেজটো পঢ়ি কিনে তলত তাৰ কুৱেশ্যন কৰা হয়। সেই কুৱেশ্যনসমূহৰ আনচাৰ সেই পেছেজটো পঢ়ি তাৰ ভিতৰৰ পৰাই দিব লাগে। সেইটোৱে হৈছে ৰিডিং কম্প্ৰিহেনশ্যন। অৰ্থাৎ সেই ৰিডিং কম্প্ৰিহেনশ্যনটো আপুনি বা সেই পৰীক্ষাত প্ৰশ্ন কাকতত অহা পেছেজটো পঢ়ি প্ৰথমে তাক বুজি পাব লাগিব। তাক বুজি পালেহে তাক লৈ সোধা কুৱেশ্যনটোৰ আনচাৰ আপুনি দিব পাৰিব। চ' সেই ৰিডিং কম্প্ৰিহেনশ্যন যিটো পেছেজ দিয়া থাকে সেইটো বুজি পাবলৈ হ'লে আপোনাৰ ওচৰত সম্যক ভকেবুলাৰী বা শব্দ ভাণ্ডাৰৰ জ্ঞান থকাটো গুৰুত্বপূৰ্ণ বা জৰুৰী। গতিকে সেই ভকেবুলাৰী বা শব্দ ভাণ্ডাৰে কি কৰে, লিখিত গ্ৰন্থ বা এনেকুৱা ধৰণৰ ৰিডিং কম্প্ৰিহেনশ্যনবোৰ বুজি পোৱাত অতিকে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে। বুজি পাইছে? ঠিক আছে, আমি নেক্সট পইণ্টলৈ যাওঁ। 4 নম্বৰ পইণ্টত মই দিছো আপোনালোকক ৱে টু ইম্প্ৰুভ ভকেবুলাৰী। এতিয়া আপোনালোকে ভকেবুলাৰী কি, কেনেকৈ ব্যৱহাৰ কৰে, ক'ত ব্যৱহাৰ কৰে, ভকেবুলাৰী গুৰুত্ব কি, সেইখিনি কথা বিষয়ে জানিলে নেক্সট পইণ্টত মই দিছো ৱে টু ইম্প্ৰুভ ভকেবুলাৰী। যে আপোনালোকে শব্দ ভাণ্ডাৰ বা ভকেবুলাৰী কেনেকৈ জানিব বা তাক জনাৰ ক্ষেত্ৰত কি ধৰণে আপোনাৰ নিজৰ উন্নতি কৰিব। ইয়াতে মই 4টা পইণ্ট দিছো। ঠিক আছে, প্ৰথম পইণ্টটো দিছো ৰিডিং। আপুনি ভকেবুলাৰী জানিবলৈ হ'লে বা শব্দ ভাণ্ডাৰসমূহ বিতংভাৱে জানিবলৈ হ'লে আপুনি প্ৰথমে পঢ়িব লাগিব। অৰ্থাৎ ফাৰ্ষ্ট পইণ্টটো দিছো মই ৰিডিং। আপুনি পঢ়িব লাগিব, পঢ়িলেহে ভকেবুলাৰী বা শব্দ ভাণ্ডাৰ জানিব পাৰিব। তো ইয়াত ডিফাইন কৰিছো এক্সপ'জ yourself to various texts, genres and authors। বুজি পাইছে? যে আপুনি ভকেবুলাৰী ইম্প্ৰুভ কৰিবলৈ বা জানিবৰ কাৰণে আপুনি প্ৰথমে পঢ়িব লাগিব। কি কি পঢ়িব লাগিব? বিভিন্ন ধৰণৰ গ্ৰন্থ, বিভিন্ন ধৰণৰ লেখা, বিভিন্ন ধৰণৰ বাতৰি কাকত আৰু বিভিন্ন লেখকৰ বিভিন্ন ধৰণৰ লেখা, সেইসমূহক পঢ়িব লাগিব। আৰু সেইসমূহ পঢ়ি সেইবোৰৰ লগত নিজকে ক্লোজ এটা ৰিলেশ্যনত বা ক্লোজ ভাৱে জানি থব লাগে। ঠিক আছে, প্ৰথম ৱে বা প্ৰথম ৰাস্তাটো হৈছে কেনেকৈ আপুনি ভকেবুলাৰী ইম্প্ৰুভ কৰিব লাগিব, আপুনি পঢ়িব লাগিব। ঠিক আছে, দ্বিতীয়টো দিছো লাৰ্নিং নিউ ৱৰ্ডছ। দ্বিতীয়টো দিছো কি লাৰ্নিং নিউ ৱৰ্ডছ, মানে হৈছে নতুন শব্দ শিকিব লাগে। ঠিক আছে, ইয়াক ডিফাইন কৰিছো ইউজ ফ্লেশ্বকাৰ্ড, ডিকচনাৰিজ অৰ এপছ টু লাৰ্ণ নিউ ৱৰ্ড। আপুনি দ্বিতীয়টো কাৰণ কি দিছো লাৰ্নিং নিউ ৱৰ্ডছ, অৰ্থাৎ আপুনি নতুন শিকিব লাগিব। সেই শব্দবোৰেতো ভকেবুলাৰী নহয় জানো? আৰু সেই শব্দবোৰৰ সহায়তে আপুনি বাক্য গঠন কৰিব, বাক্য গঠন কৰি যিকোনো ভাষাত ইউজ কৰিব আৰু সেই ভাষাৰ মাধ্যমেৰে আপোনাৰ মনৰ অভিব্যক্তিখিনি আপুনি প্ৰকাশ কৰিব। তাৰমানে এণ্টায়াৰ চিষ্টেমটোত ফাণ্ডামেণ্টেলি ইউজ কৰা হৈছে ভকেবুলাৰী বা শব্দ ভাণ্ডাৰ। গতিকে এই শব্দ ভাণ্ডাৰ ইম্প্ৰুভ কৰিবলৈ হ'লে আপুনি প্ৰথমে পঢ়িব লাগিব, দ্বিতীয়তে নতুন নতুন শব্দ শিকিব লাগিব, নহয়নে? চ' সেই নতুন শব্দবোৰ কেনেকৈ আপুনি শিকিব, ক'ৰ পৰা শিকিব? সেই নতুন নতুন শব্দবোৰ শিকিবলৈ আপুনি ডিকচনেৰী, আমাৰ ওচৰত এভেইলেবল কিতাপ পত্ৰৰ দোকানত এভেইলেবল ডিকচনেৰী পোৱা হৈছে। ডিকচনেৰীখন হৈছে মেইন। আপুনি ডিকচনেৰীখনত বিভিন্ন ধৰণৰ ভকেবুলাৰী শব্দ ভাণ্ডাৰ A to Z লিখা থাকে। তাৰ পৰা আপুনি বহু শব্দ বা ভকেবুলাৰী শিকিব পাৰিব, হয়নে? আৰু আপুনি ক'ৰ পৰা শিকিব পাৰিব? আজিকালি ইণ্টাৰনেট, আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, আজিকালি টেকন'লজিৰ যুগ। সেই টেকন'লজিত বিভিন্ন ধৰণৰ মাধ্যম আছে, এপছৰ মাধ্যম আছে, বিভিন্ন ৱেবছাইটছ আছে, য'ত নেকি আপোনালোকক বিভিন্ন ধৰণৰ ভকেবুলাৰী মানে টিচিং লাইনত এনেকুৱা ধৰণৰ আপোনালোকক জ্ঞান দিয়ে। সেইসমূহ আপোনালোকে মোবাইলসমূহত ৰিল স্ক্ৰল কৰি চোৱাৰ সময়খিনি
লোকচান নকৰাকৈ সেইবোৰ গুগলত চাৰ্চ কৰি চাব, সেইবোৰ গুগলত মাৰি চাব। তাতো বিভিন্ন ধৰণৰ টিচিং মেথড বা এনেকুৱা টিচিং প্লেটফৰ্ম থাকে য'ৰ পৰা আপোনালোকে নতুন নতুন শব্দ ভাণ্ডাৰ বা ভকেবুলাৰী শিকিব পাৰিব, নহয়নে? চ' সেইটো হৈছে 2 নম্বৰ পইণ্ট। চ' থাৰ্ড পইণ্টটো দিছো কণ্টেক্সচুৱেল লাৰ্ণিং। কণ্টেক্সচুৱেল লাৰ্ণিং মানে হৈছে প্ৰসংগ ভিত্তিক শিক্ষণ, নহয়নে? চ' ইয়াক ডিফাইন কৰিছো, learn words in context rather than just memorizing definitions. অৰ্থাৎ আপুনি প্ৰসংগ ভিত্তিক শিক্ষণ যিটো হয় ভাবে ল'ব লাগে। কেৱল মুখস্থ কৰি যেনেকৈ ডেফিনেশ্যন এটা বা সংজ্ঞা এটা মুখস্থ কৰি ৰখা হয়, বা এতিয়া মই আপোনালোকক ক'লো যে ভকেবুলাৰী কাক কয়, ডিফাইন কৰি দিলো ওপৰত। চ' সেই ভকেবুলাৰী কাক কয় সেইটোকে আপুনি মুখস্থ কৰি ৰখাতকৈ সেই ভকেবুলাৰী কাক কয় মই যিখিনি কথা ক'লো, যেটা পেৰাগ্ৰাফ লিখিলো, সেই পেৰাগ্ৰাফটো সম্পূৰ্ণ শব্দবোৰ, প্ৰত্যেকটো শব্দ প্ৰাসংগিক, তাৰ প্ৰাসংগিকতাখিনি গভীৰভাৱে আলোচনা কৰি বা নিজৰ হৃদয়ংগম কৰি সেইবোৰৰ মিনিং, সেইবোৰৰ ব্যৱহাৰ, সেইবোৰৰ উচ্চাৰণ আদিসমূহ শিকিব লাগে। তেতিয়া কি হয়, আপোনাৰ যিটো প্ৰাসংগিক বা প্ৰসংগ ভিত্তিক যিটো শিক্ষণ ই স্পষ্টভাৱে ৰিফ্লেক্ট হয়, আৰু আপোনাৰ ক্ষেত্ৰত কি হ'ব, ভকেবুলাৰী বা শব্দ ভাণ্ডাৰৰ ইম্প্ৰুভ হ'ব, নহয় জানো? ঠিক আছে। নেক্সট পইণ্টটো দিছো মই প্ৰেক্টিচ। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ। প্ৰথম আমি দিছো ৰিডিং, আপুনি পঢ়িব লাগিব। দ্বিতীয়টো নতুন শব্দ শিকিব লাগিব, লাৰ্ণিং নিউ ৱৰ্ডছ। থাৰ্ডটো হৈছে আপুনি প্ৰাসংগিক শিক্ষা ল'ব লাগিব। কেৱল মুখস্থ বিদ্যা ল'লে নহ'ব, যে প্ৰাসংগিকভাৱে আপুনি যিটো পেৰাগ্ৰাফ বা যিটো লাইন আপুনি মুখস্থ কৰিলে, সেই লাইন বা সেই পেৰাগ্ৰাফৰ প্ৰত্যেকটো কথাই, প্ৰত্যেকটো শব্দই, প্ৰত্যেকটো বাক্যাংশই কি ধৰণে উচ্চাৰিত হ'ল, কি মিনিং কৰিলে, কি বুজাব বিচাৰিছে, সেই গোটেইখিনি প্ৰাসংগিকভাৱে আপুনি আলোচনা কৰিবা, সেইখিনি বহলভাৱে আপুনি অধ্যয়ন কৰিব লাগিব। ঠিক আছে। একেবাৰে শেষৰটো পইণ্ট হৈছে প্ৰেক্টিচ, যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ। সেই পঢ়াৰ পাছত, নতুন শব্দ শিকাৰ পাছত, প্ৰাসংগিকভাৱে শিক্ষা লোৱাৰ পাছত শেষৰটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ, সেইখিনি আপুনি পুনৰ প্ৰেক্টিচ কৰা, অভ্যাস কৰি থাকিব লাগিব। তেতিয়াহে কি হ'ব, আপুনি কি পঢ়িছিলে, কি শিকিছিলে, প্ৰাসংগিকভাৱে কোনবোৰ আপুনি বুজিবলৈ সফল হৈছিলে, সক্ষম হৈছিলে, এইখিনি পুনৰ নিজকে পৰীক্ষা কৰি চাবলৈ হ'লে আপুনি কি কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব, অভ্যাস কৰিব লাগিব। চ' অভ্যাস কৰিলে বা প্ৰেক্টিচ কৰিলে, লাগিলে সি ভকেবুলাৰী হওক বা বিভিন্ন ধৰণৰ পৰীক্ষা হওক, যিয়ে নহওক, এটা কাম হৈ যোৱাৰ পাছত তাক পুনৰ আপুনি সেই কামটোত মই সফল হলো নে নাই, তাৰ ফলাফলটো পাবলৈ হ'লে আপুনি প্ৰেক্টিচ বা অভ্যাস কৰাটো খুবেই গুৰুত্বপূৰ্ণ। সেইটো কেৱল ভকেবুলাৰী বুলি নহয়, চব ক্ষেত্ৰতে সি প্ৰযোজ্য, নহয় জানো? চ' প্ৰেক্টিচত কি হ'ব, ইউজ নিউ ৱৰ্ডছ ইন ইয়ৰ অউন ৰাইটিং এণ্ড স্পীচ। আপুনি যেতিয়া পঢ়িব, শিকিব, প্ৰাসংগিক কথাখিনি জানিব, তাৰপিছত আপুনি এনেকুৱা ধৰণে প্ৰেক্টিচ কৰিব লাগে য'ত নিজে সেইবোৰৰ আধাৰত লিখিব লাগে, নিজে সেইবোৰৰ আধাৰত ক'বলৈ চেষ্টা কৰিব লাগে, আৰু সেই লিখনি, নিজৰ লিখনিখিনিত আৰু নিজে কোৱা বা নিজে দিয়া বক্তৃতাখিনিত আপুনি কোনবোৰ শব্দ ব্যৱহাৰ কৰিলে, এই শব্দবোৰৰ প্ৰাসংগিকতা আছেনে নাই, সেই শব্দবোৰৰ মিনিং আছেনে নাই, ভকেবুলাৰী বা শব্দ ভাণ্ডাৰৰ লগত যি গ্ৰামেটিকেল ডেফিনেশ্যন বা তাৰ যি ৰিয়েল ডেফিনেশ্যন তাৰ লগত মিলিছেনে নাই। চ' সেইখিনি আপুনি নিজে অকণমান তুলনা, কম্পেয়াৰ কৰি চাব লাগে। তেতিয়া কি হয়, আপোনাৰ ভকেবুলাৰী শব্দ ভাণ্ডাৰৰ জ্ঞান ইম্প্ৰুভ হয়। বুজি পালে? চ' কেনেকৈ আপুনি ভকেবুলাৰী ইম্প্ৰুভ কৰিব লাগে তাই মই 4টা পইণ্ট দিলো, সেইখিনি খুবেই গুৰুত্বপূৰ্ণ। আপোনালোকে যদি সেইটো ফ'ল' কৰে তেতিয়াহ'লে নিশ্চয়কৈ ভকেবুলাৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰব্লেমছ দেখা নাপাব। ঠিক আছে। আমি নেক্সট পইণ্টটোলৈ আহোঁ, যিটো পইণ্ট নম্বৰ 5 কৰি দিছো মই, যে ভকেবুলাৰী ইন ডিফাৰেণ্ট কণ্টেক্সট, যে বিভিন্ন প্ৰসংগত শব্দ ভাণ্ডাৰবোৰ ক'ত কেনেকে ব্যৱহাৰ কৰা হয় বা ক'ত কি হয়। ইয়াতে 2টা পইণ্ট মেইনলি মই আপোনালোকক দিছো, সেইটো হৈছে ফৰ্মেল ভাৰ্চেছ ইনফৰ্মেল। ফৰ্মেল ভাৰ্চেছ ইনফৰ্মেল। তো ইয়াক ডিফাইন কৰিছো, যিটো আনুষ্ঠানিক বা বনাম অনানুষ্ঠানিক। ডিফাৰেণ্ট কণ্টেক্সট ৰিকুৱায়াৰ ডিফাৰেণ্ট লেভেলছ অফ ফৰ্মেলিটি ইন ভকেবুলাৰী। মই ইতিমধ্যে ক'লো ওপৰত ভকেবুলাৰী কেনেকৈ ইম্প্ৰুভ কৰিব লাগে, যিটো আছিলে এটা পইণ্ট আপোনালোকৰ প্ৰাসংগিক শিক্ষা বা প্ৰাসংগিক শিক্ষা। বিভিন্ন প্ৰসংগত আমি শব্দ ভাণ্ডাৰ বিভিন্ন স্তৰৰ আনুষ্ঠানিকতাৰ প্ৰয়োজন হয়। কিছুমান
শব্দ ভাণ্ডাৰ আমি আনুষ্ঠানিকভাৱে ব্যৱহাৰ কৰোঁ, কিছুমান শব্দ ভাণ্ডাৰ বা ভকেবুলাৰী আমি অনানুষ্ঠানিকভাৱে ব্যৱহাৰ কৰোঁ। বুজি পাইছে? আনুষ্ঠানিক মিন্স এখন উদাহৰণস্বৰূপে আপোনাক যদি মই কওঁ, এখন সভা সমিতিত আপুনি যেতিয়া স্পেচ দিব, আপুনি যেতিয়া বক্তৃতা প্ৰদান কৰিব, তেতিয়া তাত যিটো ব্যৱহাৰ কৰা ভকেবুলাৰী বা শব্দ ভাণ্ডাৰ সেইটো বেলেগ হয়, তাৰ কনটেক্সটো, তাৰ প্ৰসংগটো কমপ্লিটলি বেলেগ হয়। ঠিক তাৰ পৰা ফালৰিকাটি আহি আপুনি যেতিয়া আপোনাৰ পৰিয়ালৰ লগত বা আপোনাৰ বন্ধু বান্ধৱীৰ লগত যেতিয়া থাকিব, সেই সময়ত যি ধৰণৰ ভকেবুলাৰী বা যি ধৰণৰ শব্দ ভাণ্ডাৰ ব্যৱহাৰ কৰা হয়, সেইবোৰৰ প্ৰসংগ যিটো সেইটো বেলেগ হয়। গতিকে ফৰ্মেল বা ইনফৰ্মেল, ফৰ্মেল ভাৰ্চেছ ইনফৰ্মেল, যি আনুষ্ঠানিক বা অনানুষ্ঠানিক, এই দুইটা ক্ষেত্ৰত প্ৰাসংগিকভাৱে বিভিন্ন ধৰণৰ ভকেবুলাৰী বা শব্দ ভাণ্ডাৰৰ ব্যৱহাৰ কৰা হয়। বুজি পাইছে? তাৰপিছতে নেক্সট পইণ্টটো দিছো স্পেচিয়েলাইজ ভকেবুলাৰী, যি বিশেষ শব্দ ভাণ্ডাৰ। Specialized vocabulary. Certain fields such as medicine or law have specialized vocabularies. বিশেষ শব্দ ভাণ্ডাৰ এতিয়া ইতিমধ্যে আমি আনুষ্ঠানিক বা অনানুষ্ঠানিকৰ বিষয়ে ক'লো, য'ত আপোনাৰ সভা সমিতি এখন অনুষ্ঠানত কি ধৰণৰ বা কি প্ৰসংগত শব্দ ভাণ্ডাৰ ব্যৱহাৰ হয়, বা অনানুষ্ঠানিক ক্ষেত্ৰ এখন কি প্ৰসংগত শব্দ ভাণ্ডাৰ বা ভকেবুলাৰীৰ ব্যৱহাৰ হয়। এই 2 নম্বৰ পইণ্টটো হৈছে বিশেষ শব্দ ভাণ্ডাৰৰ কিছু ব্যৱহাৰ। যেনেকৈ কিছুমান বিশেষ ক্ষেত্ৰত আৰু বেলেগ ধৰণৰ শব্দ ভাণ্ডাৰ ব্যৱহাৰ কৰা হয় বা ভকেবুলাৰী ইউজ কৰে, যেনে চিকিৎসাৰ ক্ষেত্ৰত, মেডিকেলৰ ক্ষেত্ৰত বা মেডিচিন ক্ষেত্ৰত, বা আপোনালোকে চাব মেডিকেলৰ বিভিন্ন ধৰণৰ টেষ্ট বা তেওঁলোকৰ বিভিন্ন মেডিচিনছ থাকে, বিভিন্ন ধৰণৰ বেমাৰৰ নাম থাকে, সেই নামবোৰত যিবোৰ শব্দ ব্যৱহাৰ হয় সেইবোৰতো একোটা ভকেবুলাৰী হয়, নহয় জানো? তো সেইবোৰতো আপোনালোকে কমপ্লিটলি বেলেগ ধৰণৰ ভকেবুলাৰী বা প্ৰাসংগিকভাৱে বেলেগ ধৰণৰ শব্দ ভাণ্ডাৰ ব্যৱহাৰ হয়। ঠিক তাৰ সমান্তৰালভাৱে আইনৰ ক্ষেত্ৰত, য'ত আমাৰ বিভিন্ন ধৰণৰ হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট, ডিষ্ট্ৰিক্ট কোৰ্ট, ট্ৰিবিউনেল কোৰ্ট, সেইবোৰ ক্ষেত্ৰতো যিবোৰ শব্দ ভাণ্ডাৰ ব্যৱহাৰ কৰা হয়, সেই শব্দ ভাণ্ডাৰবোৰতো কিছুমান প্ৰাসংগিকভাৱে বেলেগ বেলেগ ধৰণৰ আনুষ্ঠানিক ৰূপ দেখিবলৈ পোৱা যায়। এতিয়া আমাৰ আলোচ্য যিখন বা আমি যিখন পেপাৰৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো, সেইখনে বিশেষকৈ আইনৰ ক্ষেত্ৰতে বা আইনৰ বিভাগৰে এটা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গৈ আছে, আৰু আমি পেপাৰখনো আইনৰ বিভাগৰ বা আইনত ক্ষেত্ৰত ব্যৱহাৰ কৰা শব্দ ভাণ্ডাৰৰ ওপৰতে কিছুমান প্ৰশ্ন দিছে। আমি প্ৰশ্ন পেপাৰখন যেতিয়া আলোচনা কৰিম তেতিয়া দেখিবলৈ পাম প্ৰশ্ন। চ' তাৰ আগতে শব্দ ভাণ্ডাৰৰ ক্ষেত্ৰত মই যিখিনি আপোনালোকক ইয়াতে সংজ্ঞা বা ডেফিনেশ্যন দিলো সেইখিনি খুবেই গুৰুত্বপূৰ্ণ, আৰু ইয়াতে যিটো ইমানতে মই 5টা পইণ্ট দিছো ডিফাইন কৰিবলৈ। চ' আপোনালোকে আশা কৰো বুজি পাইছে। চ' গতিকে সেইখিনি হৈছে যিটো শব্দ ভাণ্ডাৰৰ সম্প্ৰসাৰণ আৰু পৰিশোধন কৰি যোগাযোগৰ দক্ষতা বৃদ্ধি কৰিব পাৰে আৰু নিজকে কি কৰিব পাৰে, অধিক ফলপ্ৰসূভাৱে প্ৰকাশ কৰিব পাৰে। মেইনলি লাষ্টত মই এটা ইয়াতে ইংৰাজীতে দিছো, এটা নোট দি দিছো, আপোনালোকে চাব পাৰে, যিটো অসমীয়া আৰু ইংৰাজী দুটাতে দিছে। By expanding and refining your vocabulary, you can improve your communication skill and express yourself more effectively. যে শব্দ ভাণ্ডাৰৰ যি সম্প্ৰসাৰণ, শব্দ ভাণ্ডাৰৰ সম্প্ৰসাৰণ মিন্স আপোনালোকে এতিয়া ঘৰত থাকি, ঘৰত বা আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কেলত থাকি আপোনালোকে যি ধৰণৰ শব্দ ভাণ্ডাৰ ব্যৱহাৰ কৰে তাতকৈ অকণমান হাই লেভেলত, অৰ্থাৎ আনুষ্ঠানিক এটা দিশত বা কোনোবা সভা সমিতিত কোনো এটা ভাল মিটিং মেল হৈ থাকিলে তাত যি ধৰণৰ শব্দ ভাণ্ডাৰ ব্যৱহাৰ কৰিব লাগে, সেই শব্দ ভাণ্ডাৰসমূহ কি হয়, আপুনি সাধাৰণতে আপোনাৰ লগৰ কেইজনৰ লগত বা ঘৰত থাকি যি শব্দ ব্যৱহাৰ কৰে, যি ভকেবুলাৰী ইউজ কৰে, সেইবোৰতকৈ অকণমান উন্নত মানৰ ভকেবুলাৰী বা শব্দ ভাণ্ডাৰ আপোনালোকে এই আনুষ্ঠানিক দিশবোৰত ব্যৱহাৰ কৰিব লগা হয়। চ' গতিকে নিজৰ সেই পৰিয়াল বা বন্ধুবৰ্গৰ চাৰ্কলটোৰ মাজত যি শব্দ ভাণ্ডাৰ ইউজ কৰিছে তাক সম্প্ৰসাৰণ ঘটাই আনুষ্ঠানিকভাৱে আপোনালোকে ইয়াতকৈ আৰু অলপ উন্নত ধৰণৰ শব্দ ভাণ্ডাৰ ব্যৱহাৰ কৰা হয়। তো সেইটোৱে হৈছে শব্দ ভাণ্ডাৰ বা ভকেবুলাৰী এক্সপেণ্ডিং কৰা। আৰু তাক কি কৰা হয়, আপোনাৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত আপুনি যদি এটা শব্দ ব্যৱহাৰ কৰিছে য'ত সেই শব্দটোত হয়তো আপোনালোকে জানে যে ফ্ৰেণ্ডৰ মাজত থাকিলে সাধাৰণতে কিছুমান এনেকুৱা শব্দ ব্যৱহাৰ কৰা হয় য'ত নেকি সেইবোৰ শব্দ চব ক্ষেত্ৰতে ব্যৱহাৰযোগ্য নহয়। চ' সেই শব্দসমূহ
যেতিয়া আপুনি আনুষ্ঠানিক এটা পৰ্যায়ত যাব সেই শব্দসমূহে শালীনতাৰ প্ৰতি বেছি ঢাল খাই যাব। গতিকে কি হ'ব, আপোনাৰ প্ৰথম ষ্টেজত ব্যৱহাৰ কৰা শব্দসমূহ পৰিশোধন হৈ গৈ থাকিব। গতিকে এনেকুৱা ধৰণৰ যি শব্দ ভাণ্ডাৰ বা ভকেবুলাৰীৰ সম্প্ৰসাৰণ আৰু পৰিশোধন প্ৰক্ৰিয়া যিটো থাকে, সেইটো আপুনি নিজৰ মাজত আনিব পাৰিলে কি হয়, যোগাযোগৰ মানুহৰ লগত, যিকোনো মানুহৰ লগত যোগাযোগ কৰিব পৰা যি দক্ষতা থাকে, সেই দক্ষতাটো বৃদ্ধি হয় বা বৃদ্ধি কৰিব পাৰে। আৰু নিজকে কি কৰিব পাৰে, অধিক ফলপ্ৰসূভাৱে প্ৰকাশ কৰিব পাৰে, নিজকে সমাজৰ আগত অধিক ফলপ্ৰসূভাৱে ৰিফ্লেক্ট কৰাব পাৰে। বুজি পালে? তো সেইখিনি আছিল ভকেবুলাৰীৰ ডেফিনিশ্যন। ভকেবুলাৰীৰ ডেফিনিশ্যন বা ইয়াৰ বিষয়ে জনাটো খুবেই দৰকাৰ, জৰুৰী হয়, যিহেতু প্ৰশ্ন কাকতখনত 50টা প্ৰশ্নৰ ভিতৰত প্ৰায় 45টা কুৱেশ্যনেই ভকেবুলাৰীৰ ওপৰতে ডিপেণ্ড কৰি কৰা হৈছে। চ' আশা কৰোঁ আপোনালোকে ভকেবুলাৰীৰ ওপৰত সম্যক জ্ঞান লাভ কৰিলে। আপোনালোকে মই যিটো স্ক্ৰীণত দেখাইছোঁ সেইসমূহ স্ক্ৰীনশ্বট মাৰি বা আপোনালোকে ভিডিঅ'টো পষ্ট কৰি নোট কৰি ল'ব পাৰিব। নোট কৰি লৈ ভাৱে জানিবলৈ পৰৱৰ্তী সময়ত আপোনালোকে অধ্যয়ন কৰিব পাৰিব। ঠিক আছে, আৰু যদি আপোনালোকক ইয়াৰ PDF ফৰ্মটো মই প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম। যদি ইয়াৰ PDF ফৰ্মটো লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ঠিক আছে, আমি আজি পেপাৰখনৰ আলোচনাৰ আগতে মই আপোনালোকক ভকেবুলাৰীৰ সম্যক জ্ঞান দিলোঁ। চ' সেইখিনি আছিলে ভকেবুলাৰীৰ ডেফিনিশ্যন। আশা কৰোঁ বুজি পালে। তো এতিয়া আমি পৰৱৰ্তী খণ্ডত এই কমপ্লিট পেপাৰখন সলভ কৰি আপোনালোকক ইয়াৰ উত্তৰসমূহ আৰু কমপ্লিট এনালাইচিছ দিয়া হ'ব, প্ৰত্যেকটো অপশ্যন, প্ৰত্যেকটো আনচাৰ। যিহেতু সেই ভিডিঅ'টিত যথেষ্ট দীঘল হৈ গ'ল, বহুত লেন্থি ভিডিঅ' হৈ গ'ল, সেইকাৰণে আমি পৰৱৰ্তী খণ্ডত, ইয়াৰ দ্বিতীয়টো খণ্ডত এই পেপাৰখনৰ কমপ্লিট 50টা কুৱেশ্যন আছে ইংৰাজী পাৰ্টটোত, সেই 50টা কুৱেশ্যন আমি আপোনালোকক সলভ কৰি প্ৰদান কৰিম। চ' ষ্টুডেণ্টছ, সেইখিনিতে আপোনালোকক জনাওঁ যে আমাৰ আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে বা আপোনালোকৰ আগন্তুক পৰীক্ষাবোৰত সহায়ক হ'ব যেন লাগে, তেতিয়াহ'লে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকৰ পজিটিভ কমেণ্ট বা ফিডবেকবোৰে আমাক এনেধৰণৰ ভিডিঅ' বনাই আপোনালোকৰ আগত বা আপোনালোকৰ সুবিধাৰ ক্ষেত্ৰত দিব পৰাকৈ আমাক উৎসাহ, অনুপ্ৰেৰণা যোগায়। চ' আজিলৈ ইমানেই। দ্বিতীয় খণ্ডত পুনৰ লগ পাম। জয়।